বৰবালিৰ নগঞা গাঁৱৰ ৰংগমঞ্চত দুদিনীয়া কাৰ্যসূচীৰে ভগৱান শ্ৰীকৃষ্ণ পূৰ্ণাংগ ৰাসলীলাৰ আয়োজন 16 আৰু 17 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাসৰ আখৰাস্থলীত উপস্থিত হ'ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। বৰবালিৰ সন্মিলিত নাট্য সমাজৰ উদ্যোগত অহা 16 আৰু 17 নৱেম্বৰ শনি আৰু দেওবাৰে দুদিনীয়া কাৰ্যসূচীৰে ভগৱান শ্ৰীকৃষ্ণৰ পূৰ্ণাংগ ৰাসলীলাৰ আয়োজন কৰিছে। ৰাসৰ আখৰাস্থলীত উপস্থিত হ'ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। উপস্থিত হৈ ৰাসৰ আখৰা উপভোগ কৰি মন্তব্য আগবঢ়ায় তেখেতে। সন্মিলিত শিল্পী সমাজ ৰূপে এই নাট্য মন্দিৰত আজি বহু বছৰ ধৰি শ্ৰী কৃষ্ণ ৰাসলীলা ভাগি আয়োজন কৰিছে, উদযাপন কৰি আহিছে আৰু কৰিবলৈ আগবাঢ়িছে। সেই উদযাপন সমিতিৰ সভাপতি সম্পাদক তথা শ্ৰীকৃষ্ণ ৰাসলীলাৰ পৰিচালক সমন্বিতে ভাৱৰীয়া শিল্পীসকল আৰু আজি সেইবাবে আপোনালোকৰ সন্মুখত আপোনালোকৰ মাজত আহি উপস্থিত হৈছোঁ। এটা সুন্দৰ পৰিৱেশৰ মাজেৰে নামঘৰৰ সেৱা গ্ৰহণ কৰিলোঁ, প্ৰসাদ গ্ৰহণ কৰিলোঁ আৰু তাৰ পিছত অনন্ত শয্যাৰ এটি দৃশ্য আমি উপভোগ কৰিলোঁ। আজি বৰ আখৰা। মই নিজেই মাজুলীৰ সন্তান। সন্মিলিত শিল্পী সমাজৰ জৰিয়তে দুদিনীয়াকৈ অহা 16 আৰু 17 তাৰিখে ৰাস উদযাপনৰ আয়োজন কৰিছে। তাৰ আজি বৰ আখৰাত উপস্থিত থাকি নিজে উপকৃত হৈছোঁ, প্ৰচেষ্টা কৰিছোঁ। গাঁওবাসী আৰু নিকটৱৰ্তী গাঁৱৰ কিছু শিল্পীও ইয়াত জড়িত হৈছে। সন্মিলিত ৰূপত এক সমন্বয়ৰ চিন্তাৰে তেখেতসকলে ৰাস উদযাপন ব্যৱহাৰ কৰিছে আৰু মই ভাবোঁ সফল সমাপ্তি হ'ব। আৰু যিহেতু শ্ৰীকৃষ্ণ মহাপ্ৰভুৰ প্ৰতি, বৃন্দাবন কৃষ্ণৰ প্ৰতি আমি ভক্তিৰে এই ৰাস পূৰ্ণিমাৰ জৰিয়তে সেৱা নিবেদন কৰোঁ। আমাৰ শিশুৰ বা জ্যেষ্ঠ সকলোৱে আমি নিমন্ত্ৰিত হওঁ মই ভাবোঁ ইয়াত সুন্দৰভাৱে এই ৰাস দুদিনীয়াকৈ উদযাপিত হ'ব। আৰু মই আপোনালোকৰ জৰিয়তে সকলো নগঞাবাসী বা বৰনাৰায়ণবাসী আমি আমাৰ এই সন্মিলিত নাট্য সমাজৰ বয়োজ্যেষ্ঠ